everyone, welcome back to ePohipat e-learning platform. আজি আমি লৈ আহিছো written literature next part যত নেকি আমি পঢ়িম about জোনাকী যুগ যোনটো জোনাকী যুগ বা romantic period বুলি কয় সেই জোনাকী যুগ আৰু romantic period ওপৰত আমি আজি important facts কিছুমান চাম যাতে পৰীক্ষাত আহিলে আমাৰ কোনো ধৰণৰ দুবিধা নহয় romantic period বা জোনাকী যুগৰ টাইমলাইনটো হৈছে 1890 to 1940 আমাৰ অসমীয়া সাহিত্যৰ So, আৰম্ভণি কৰ পৰা হৈছিল আৰম্ভণি হয় অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পৰা অসমীয়া ভাষা উন্নতি সাধিনী সভা founded by educated young people changed the Assamese literature trend অসমীয়া সাহিত্যবিদে ট্ৰেন্ড সলাই দিছিলে এই সভাখনে they launched the monthly magazine জোনাকী জোনাকী বিষয়ে নিশ্চয় সকলে শুনিছে জোনাকী from Kolkata in 1889 so জোনাকী অসমত পাবলিছ হোৱা নাছিলে জোনাকী পাবলিছ হৈছিলে কলকাতাত 1889 আৰু জোনাকী চলিলে 9 বছৰৰ কাৰণে 9 বছৰ পাছত জোনাকী বন্ধ হৈ গল সেই একে সময়তে বিজুলী নামৰ এখন মেগাজিন লঞ্চ হৈছিলে পাবলিছ কৰিছিলে এখন পাবলিছ হৈছিলে 1890 বিজুলী পাবলিছ কৰিছিলে আৰু এইখনো কিছু বছৰ কাৰণে চলিলে তো জোনাকী যুগৰ কিছুমান ইম্পৰ্টেন্ট পাৰ্সোনালিটি তেওঁলোকৰ কামৰ বিষয়ে চাই লওঁ তেন্তে Chandrakumar Agarwala was the first editor of Jonaki. এটা মনত ৰাখিব যে জোনাকীৰ first editor কোন হয় প্ৰথম editor হৈছে Chandrakumar Agarwala আৰু তাৰ পাছত Chandrakumar Agarwala পাছত কোন আছিল তেওঁৰ পাছত আছিল হেমচন্দ্ৰ গোস্বামী আৰু তেওঁৰ পাছত আছিল লক্ষ্মীনাথ বেজবৰুৱা মানে প্ৰথম editor জোনাকী হৈছে Chandrakumar Agarwala second editor হয় হেমচন্দ্ৰ গোস্বামী third editor হয় লক্ষ্মীনাথ বেজবৰুৱা Jonaki's contribution includes Jonaki contribution at বহুতখিনি contribution আছে হয় নাই সেইখিনি চাই লও ভালকে এইখিনি আপোনালোকৰ প্ৰিলিমছৰ কাৰণে বহুতখিনি ইম্পৰ্টেন্ট হয় হ'ব প্ৰথম যোনটো ৰোমান্টিক পয়েম আছিল কবিতা আছিল বনকুঁৱৰী লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালাই ফাৰ্স্ট ৰোমান্টিক পয়েম ঠিক আছে এই গুটেখিনি বহুত ইম্পৰ্টেন্ট হয় প্লিজ মুখস্থ ৰাখি লব ফাৰ্স্ট ৰোমান্টিক পয়েম বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালা ফাৰ্স্ট আসামিজ সনেট প্ৰিয়তমাৰ চিঠি বাই হেমচন্দ্ৰ গোস্বামী প্ৰথম অসমীয়া সনেট লিখিছিলে প্ৰিয়তমাৰ চিঠি আৰু প্ৰথম ফাৰ্স্ট লিটাৰেৰী ৱৰ্ক লিটিকাই ফাৰ্স্ট মানে হৈছে হাস্যকৰ অলপ কমেডি নিচিনা এটা লেখা কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাতে কোৱাই হয় ৰসৰাজ বুলি হয় নাই সো লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে প্ৰথম ফাৰ্স্ট ৱৰ্ক লিটিকাই যোনটো আমি ইয়াত আনিছো যে লিটিকাই was the first মানে অলপ কমেডি টাইপৰ কিছুমান লেখা সো প্ৰথম সনেটখন আছিলে প্ৰিয়তমাৰ চিঠি লিখিছিলে হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম romantic poem to হৈছে বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালা আৰু প্ৰথম ফাৰ্স্ট লিটাৰেৰী ৱৰ্ক to হৈছে কি লিটিকাই লিখিছে লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামীৰ কাকু আৰু হিয়া নিবিলাও was unique poem of its kind so হেমচন্দ্ৰ গোস্বামী এখন আমি পঢ়িলো তেওঁ সনেটখন প্ৰিয়তমাৰ চিঠি তাৰপৰি তেখেতে লিখিছিলে কাকু আৰু হিয়া নিবিলাও very romantic person no A regular humorous column titled Kripabar Boruwar Kakotor Tupula by Lokminath Bezborua was also included. So Junaki magazine khonot eta humorous column asile. Kripabar Boruwar Kakotor Tupula. লিখিছিলে কোনে মা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা so ইয়াত মুখস্থ হ'বলে বহুতখিনি কথা আছে যে কোনে কোনখন লিখিছে এইখিনি মুখস্থ কৰিব লাগিব যদি ফাৰ্স্ট টাইম ষ্টুডেন্ট হয় যদি ফাৰ্স্ট টাইম প্ৰিলিমছ দিছে অলপমান কঠিন হ'ব পাৰে টান হ'ব পাৰে কিন্তু অসম্ভৱ নহয় Chandrakumar Agarwala issued 2 authoritative works Pratima and Bin Bairagi Chandrakumar Agarwala আৰু দুখন লিখিছিলে Pratima 1914 Bin Bairagi 1923 লক্ষ্মীনাথ বেজবৰুৱা সেই একে সময়তে আছিল লক্ষ্মীনাথ বেজবৰুৱাই কিছুমান কম্পেডিয়াম আৰু পেট্ৰিয়টিক সং লিখিছিলে পেট্ৰিয়টিক সংটো হৈছে গীতটো হৈছে ও মোৰ আপোনাৰ দেশ আমাৰ ষ্টেট সং আমাৰ ৰাষ্ট্ৰীয় গীত ষ্টেট সং আমাৰ ও মোৰ আপোনাৰ দেশত একচেপ্ট কৰিছিলে as state song by Assam Student Conference in Tezpur in 1927 so আসলতে প্ৰথমতে Assam Student Conference অসম ছাত্ৰ সন্মিলনহে একচেপ্ট কৰা গৈছিলে as the state anthem as the ৰাষ্ট্ৰীয় গীত কিন্তু পাছলে অসম চৰকাৰে এটো মানি ললে as the state anthem প্ৰথমতে কিন্তু এটো কোনে মানি লৈছিলে Assam Student Conference মানি লোৱা হৈছিল যোনটো তেজপুৰ আছিল 1927 ঠিক আছে অসম চৰকাৰে পাছতহে এটো গ্ৰহণ কৰিছে as the state anthem by the ৰাষ্ট্ৰীয় গীত কোনটো ও মোৰ আপোনাৰ দেশ যোনটো লিখিছে লক্ষ্মীনাথ বেজবৰুৱাই নেক্সট আমি আগবঢ়া আগতে আমাৰ ইকুপেতে লৈ আহিছে আসাম স্পেসিফিক কোৰ্স অসম যেহেতু এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় প্ৰিলিমছৰ যোৱাবাৰ 2023 প্ৰিলিমছৰ যদি মন কৰিছে 30টা নে 35টা প্ৰশ্ন অসমৰ পৰা আহিছে তো তেনেকৈ অসমৰ ইম্পৰ্টেন্স বহুত বেছি আছে অসমৰ মাৰ্কস তাত বহুত মাৰ্কিং সিস্টেমটো চাবলৈ গলে অসমৰ মাৰ্কস যথেষ্টখিনি আছে সো সেই কাৰণে আপোনালোকক লৈ আহিছো আমি এই পাৰ্টিকুলাৰ কোৰ্সটো ফৰ প্ৰাইস অফ ₹1000 ইয়াত অসমৰ লগত জড়িত যিমানখিনি টপিক আছে পলিটি হিষ্ট্ৰী যোনখিনি ঘটনাৱলী আছে অসমৰ লগত জড়িত যোনখিনি ইম্পৰ্টেন্ট পইণ্টছ আছে যোনখিনি পঢ়িব লাগিব আপোনালোকে এই গুটেইখিনি
আমি সাবজেক্ট ওয়াইজ ডিল কৰিম আৰু গোটেইখিনি চেমেল স্যাৰ ৰিমজি মেম নিশা মেম গোটেইখিনি জড়িত আছে এই কোৰ্সটোত যদি আপোনাৰ অসমৰ কাৰণে আপুনি ল'ব বিচাৰিছে এই কোৰ্সটো ল'ব পাৰে এনে বিচাৰো যে লওক যদি অকমান আছামিজ উইক আছে বা অসমীয়া some portion যদি উইক আছে আপোনালোকৰ প্লিজ লওক বিকজ লাষ্ট ইয়াৰ পেপাৰখন এবাৰ লুটিয়াই চাওক দেখিব নিজে যে 30টাতকৈ ওপৰত প্ৰশ্ন অসমৰ পৰা আহিছে কন্টিনিউ কৰো ন ৰাইটাৰ্ছ ফ'কাছড অন ওমেন এণ্ড চিলড্ৰেনছ ডেভেলপমেণ্ট সেই সময়ত জোনাকী যুগৰ সময়ত আচলতে চিলড্ৰেন শিশু আৰু মহিলাৰ ওপৰত বহুতখিনি লিখা গৈছিলে মেগাজিন এক্সেট্ৰা প্ৰথমটো চাওঁ কৰুণাভিৰাম বৰুৱা গুণাভিৰাম বৰুৱাৰ পুত্ৰ কৰুণাভিৰাম বৰুৱা ফাউণ্ডেড ল'ৰা বন্ধু তেখেতে ল'ৰা বন্ধু উলিয়াইছিলে 1886 ভৰ জিউতি এখন মেগাজিন আছিলে মহিলা মেগাজিন women magazine the first Assamese women's monthly magazine ঘৰ জিউতি 1927 এখন উলিয়াইছিলে প্ৰথম যোনখন নভেল হয় যোনখন প্ৰথম অসমীয়া নভেল হয় সেইখন আছে মিৰি জীয়ৰী হোপফুলি চাগে জানে সকলে চিনেমাখন চাইছে বা পঢ়িছে মিৰি জীয়ৰী লিখিছিলে ৰজনীকান্ত বৰদলৈ লিখিছে মিৰি জীয়ৰী 1894 ত পাবলিছ হৈছিলে মিৰি জীয়ৰী যোনখন আছে আমাৰ প্ৰথম অসমীয়া নভেল উপন্যাস তাৰপা 1917 চনত 1917 আসাম সাহিত্য সভা আহিলে অসম সাহিত্য সভা আহিলে 1917 আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা যে আছিলে আমি যে প্ৰথমতে যে পঢ়িছিলো অসমীয়া ভাষা উন্নতি সাধিনী সভা মনত আছে সেই অসমীয়া ভাষা উন্নতি সাধিনী সভা ৰিপ্লেস কৰিলে এই অসমীয়া ভাষা উন্নতি সাধিনী সভাক ৰিপ্লেস কৰিলে আমাৰ অসম সাহিত্য সভা 1917 It was formed as a guardian of the Assamese society and the forum for the development of Assamese language and literature আৰু আজিলৈকে অসম সাহিত্য সভা ধুনীয়াকৈ চলি আছে অসম সাহিত্য সভাৰ প্ৰথম প্ৰেসিডেন্ট কোন আছিলে পদ্মনাথ গোহাঁই বৰুৱা সো আজি বহুতখিনি ফ্যাক্টস পঢ়িলো নহয় জানো ইমানখিনি ফ্যাক্টস মাজতে মই আৰু এটা ফ্যাক্চুৱেল কোৱেশ্চন লৈ আহিছো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক পৰীক্ষাত চান্সেছ থাকে সৰু সৰু কিছুমান ইম্পৰ্টেন্ট টপিক ইম্পৰ্টেন্ট ফ্যাক্ট যোনবিলাক নেকি পৰীক্ষাত আহিলে ভুল কৰিলে নিজৰ পিছকে দুখ লাগে যে এইটো কেনেকৈ ভুল কৰিলো অসমৰ বিষয় আহিলে মই কেনেকৈ নাজানিলো সো এইকাৰণে লিটাৰেচাৰ পাৰ্টটো যাতে সকলোৱে ক্লিয়াৰ হৈ যায় সেইকাৰণে আমি সিৰিজটো আনিছো আজি হয়তো সেকেন্ড লাষ্ট সিৰিজ হয় ইয়াৰ পাছত এটাই ক্লাছ হ'ব আপোনালোকৰ তাৰপিছত আপোনালোকৰ ৰিটেল লিটাৰেচাৰ ক্লাছটো শেষ হ'ব এই কোৱেশ্চনটো আনসাৰ মোক কমেন্টছত জনাব যে প্ৰথম অসমীয়া শৰ্ট ষ্টৰি কালেকশন সুৰভিখন কোনে লিখিছিলে সৰু সাধু কথাৰ কালেকশন সুৰভি চুটি গল্প কালেকশন সুৰভিখন কোনে লিখিছিলে আমাৰ প্ৰথম অসমীয়া চুটি গল্প হয় সুৰভি সো সুৰভি যোনে লিখিছে তেওঁৰ নামটো ইয়াতে আছে অপচনত আছে আপোনালোকে মোক জনাব লাগে এ বি সি ডি ভিতৰত আনসাৰ কোনটো অপচন হয় সো জনাব যে আনসাৰ এ বা বি বা সি বা ডি জনাব ঠিক আছে এটা আমি নেক্সট ক্লাছত চাম যে আনসাৰ কি হয় ক্লাছটো শেষ কৰাৰ আগতে আমাৰ আসাম কাৰেণ্ট এফেয়াৰ্স কোৰ্স চলি আছে প্ৰিলিমছৰ কাৰণে এই কোৰ্সটো আমি আনিছো ফৰ ভেৰি মিনিমাল প্ৰাইস যাতে কাৰো কোনো ধৰণৰ দুবিধা নহয় আমি 200 rupees কোৰ্সটো আনিছো আৰু ইয়াৰ ৰেজিষ্টাৰ নাও পে লেটাৰ অপচনো আছে আপুনি এতিয়া ৰেজিষ্টাৰ কৰি পাছতকেও পে কৰিব পাৰে এই কোৰ্সটো মই আৰু ৰিমজিম পাঠক আমি গোটেইখিনি আসাম কাৰেণ্ট এফেয়াৰ্সৰ লগত জড়িত যোৱা বছৰ 2024 জানুৱাৰী পা এই বছৰ 2025 মে লৈকে আমি ডিসকাস কৰিছো পঢ়াইছো সো ললে ল'ব পাৰে ইট ইজ ভেৰি বেনিফিशियल ফৰ এনি ষ্টুডেন্টস এপিয়াৰিং ফৰ APSC prelims or any other state government exams class 2 PDF টো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত পাই যাব যোনটো মই ইয়াত দিছো স্ক্যান কৰি লওক তাতে আপোনালোকে PDF টো পাই যাব ক্লাছটো শেষ কৰাৰ আগতে মোক জনাবলৈ নাপাহৰিব সুৰভি নামৰ প্ৰথম অসমীয়া চুটি গল্প কোনে লিখিছিলে যদি ভাল পাইছে ক্লাছটো লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু নেক্সট যোনটো ক্লাছ আহিব যোনটো লাষ্ট ক্লাছ হ'ব সেইটো চাবলৈ নাপাহৰিব থ্যাংক ইউ